আমাৰ ৰাজ্যৰ বৰ্তমান উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা লোককো পুলিচে উঠাই লৈ গৈছে। উচ্চতম ন্যায়ালয় আমাৰ দেশৰ ন্যায় ব্যৱস্থাক শীৰ্ষ কৰা তাত যেতিয়া কোনোবাই গোচৰ ধৰে তেতিয়া সেই গোচৰৰ নিষ্পত্তি নোহোৱালৈকে ৰ'ব লাগিব, কিন্তু তেনে ব্যক্তিক পুলিচে উঠাই লৈ গৈছে। আমি ৰাজ্যখন বিদেশী মুক্ত হোৱা বিচাৰোঁ, এই কথাত কোনো সন্দেহ নাই। আৰু আমি বিচাৰোঁ বিদেশীসকল যি দেশৰ পৰা আহিছে সেই দেশলৈ উভতাই পঠাব লাগিব। কিন্তু সেইটো কৰাৰ সলনি উচ্চতম ন্যায়ালয়ৰ ধমকি খাই আজি যদি কোনোবা ঘোষিত বিদেশীক সি ম্যানমাৰৰ পৰাই আহক, বাংলাদেশৰ পৰাই আহক, ম্যানমাৰৰ পৰা আহিলে ম্যানমাৰত পঠাব লাগিব, আৰু যদি বাংলাদেশৰ পৰা আহে বাংলাদেশত পঠাব লাগিব। কিন্তু সেইটো নকৰি সাগৰ পাৰত যদি এৰি থৈ আহে, বোকাত যদি এৰি থৈ আহে, ধাননি পথাৰত যদি এৰি থৈ আহে, এইটো মানৱতাৰ বিৰোধী কাম। আৰু এই ব্যক্তিগতভাৱে মই এই মানৱতা বিৰোধী কামক কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ। সাগৰত এৰি থৈ অহা, বোকা পানীত এৰি থৈ অহা কথাক কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ। আজি আমাৰ চৰকাৰক মই আহ্বান জনাইছোঁ যে ন্যায়াধীকৰণে ফৰেইনাৰ্ছ ট্ৰিব্যুনেলে যিসকলক ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰিছে, এই বিদেশীসকলক কোন দেশৰ পৰা আহিছে তথ্য প্ৰমাণ সহকাৰে তেওঁলোকৰ তালিকা বনাব লাগে। এই কথাত অৱশ্যে মুখ্যমন্ত্ৰী, বিজেপি আৰু অন্যান্যসকলে ক'ব মোক বিদেশীৰ দালাল বুলি ক'ব, সেই কথা নহয়। এইসকল কোন বিদেশৰ পৰা আহিছে, কাৰণ এওঁলোকক বিদেশী বুলি কোৱা হ'লে এওঁলোকৰ অধিকাংশই ভাৰতীয় নাগৰিক। কাৰণ তেওঁলোকে হয় আইন আদালতত নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব পৰা নাই, দুখীয়া মানুহ, দুৰ্বল মানুহ, কিন্তু অধিকাংশই তেওঁলোক ভাৰতীয় নাগৰিক। গতিকে তেওঁলোকেতো ক'ৰ পৰা আহিছে সেই দেশৰ ঠিকনা উলিয়াই তেওঁলোকক তালৈ পঠিয়াব লাগে। সেইটো নকৰি সাগৰ পাৰত এৰি থৈ আহিব, বংগোপসাগৰৰ মাজত এৰি থৈ আহিব, ভাৰত মহাসাগৰৰ মাজত এৰি থৈ আহিব, এই কথা মানৱতাত বিশ্বাস কৰা কোনো ব্যক্তিয়ে সমৰ্থন কৰিব নোৱাৰে।